Hi guys, this is Janki. Welcome back to our channel. পুনৰবাৰ আহিছো আন এটা ভিডিও লৈ আসলে আজি ভিডিওটো সেম কালিৰ নিচিনা যেনেকৈ কৈছিলো যে আমি 1 মান্থ হলে কন্টিনিউ কৰিম সো হে 5:30 বাজিছে আমি ওলাই আহিছো ৰ'দটো ইমান সুকা তো গাইজ আহিলো বৈদ্য ৰ'দ আমি উঠিছো 5:30 নহয় 5:40 মানত উঠিছো তাৰপিছত আহি ফাল কৰি আহুতে আপোনাৰ 6 বাজিছে 6 বাজি মানে এনেকুৱা ৰ'দ একদম সুকুত লাগা ৰ'দ সো এতিয়া আমি এক্সাৰসাইজবোৰ স্টাৰ্ট কৰো যেহেতু কালি কৈছিলো যে আমি এটা চ্যালেঞ্জ ভিডিও স্টাৰ্ট কৰি আছো য'ত আমি টিল 30 ডেজলৈকে 1 মান্থলৈকে আমি ভাল ধৰক আমাৰ লাইফটো পজিটিভ কৰিবলৈ বা হেলদি কৰিবলৈ কি কৰিলে ভাল হয় আমি হেবিলা কৰিবলৈ চেষ্টা কৰিম যেনেকৈ এক্সাৰসাইজ আমি স্টাৰ্ট কৰি আছো কিবা এটা ভুলও হ'ব পাৰে কাৰণ যেহেতু আমি একদম বিগিনাৰ এটো কাৰণে আমি জাস্ট ট্ৰাই কৰি আছো সো কিবা যদি ভুল হয় কিবা যদি সাজেশন আপোনালোকে জানে আমাক নিশ্চয় জনাব আৰু বলক আজিৰ ভিডিওটো বা আজিৰ মৰ্নিং ৰুটিন কি হয় বা কি কৰো আপোনালোকৰ লগত দেখুৱাই যাম স্টাৰ্ট কৰিলো অলপ মেডিটেশন দি তাৰ পিছত বাটাৰফ্লাই কৰি অলপমান নাম জপ কৰিলে মনটো একদম মানে শান্তি পজিটিভ ফিল হয় গাইজ অলপমান ৱাৰ্ম আপ কৰিলো অলপমান এক্সাৰসাইজ কৰিছো এই এলেভা মানুহটোক চাওকচোন এই চাওকচোন এই এলেহা মানুহটোক ইয়াতো শুবলৈ আহিছে দেখিছেনে শুই আছে ইয়াতে কৈছে যোৱা তুমি কৰি থাকা মই শুম বোলে এনেকুৱা মানুহৰ আৰু মানুহৰ উন্নতি হওক বুলি ক'লেও দেখোন উন্নতি নিজেই যোন উন্নতি হওক বুলি নিবিচাৰে অলপমান এক্সাৰসাইজ কৰিলো ৱাৰ্ম আপ কৰিলো আৰু ভাবিলো অলপমান ৱাকিং কৰোঁ বুলি কাৰণ বহুত হ'ল মানে ৱাকিং কৰি মোৰ ভাল লাগে এনে আবেলি মই ওলাও 1 ঘণ্টা ৱাক কৰোঁ কিন্তু একদম লাহে লেধেমাকে এনে ৱাক কৰোঁ আৰু মানে ইভিনিঙৰ বতাহটো বহুত ধুনীয়া ইয়াতে বহুত ভাল লাগে সেইকাৰণে ভাবিলো আজি অলপমান স্পীড ৱাকিং কৰোঁ আপোনাক দেখুৱাই যাম ইমান ৰ'দ গাইজ চকু মেলিবই নোৱাৰি আজি আমি এটা ঠাইত যাবলৈ ওলাইছো কাইন্ডলি কাপোৰবোৰ ইগনোৰ কৰিব কাৰণ ইয়াতে একদম বৰষুণ দি আছে ওপৰত মেলিবলৈ একদম মানে সুবিধা নাই হেয়াই ৰুমতে মেলিবলগীয়া হৈছে আজি আমি ইকো পাৰ্কত যাম বলক ভাৰ্চুৱেলি আপোনালোককো আমাৰ লগত লৈ যাও আৰু তাতে কি চাও কি দেখো আপোনালোকক গুটেইকেইটা দেখুৱাই যাম এয়া তলা মাৰি উলালো মানুহজনে স্কুটি উলাই আছে সো গাইস আমি ঘৰৰ পৰা উলালো আজি ইন্ডিপেন্ডেন্স ডে বুলি এও কৈ আছিল যে ৰাইডত যাম বুলি সো আমি হেয়াই উলাই আহিলো আমাৰ ডেস্টিনেশন পালোহি গাইস আমি আহি পালোহি ৰাস্তাত বৰষুণ পালো এয়া হাই কৈ দিয়ক আহিলো সুমালো টিকেটটো দেখাই দিয়ক আকৌ নাই ফালি দিল টিকেটটো ফালি পেলাই অৱস্থা নাই আমি এটা বোটিং কৰিবলৈ যাও ওয়েদাৰটো বহুত ভাল আছিল একদম ক্লাউডি আছিল এইটো হল কিবা এটা জংগল টাইপ ৰাস্তা এইফালদি গলে মানে জুনফালেও যাবলৈ পাৰি এইটো হৈছে কিবা শাৱাৰ এৰিয়া বুলে জুনে গা নুধুৱে ইয়াতে আহি গা ধুবলৈ পাৰে যেনেকৈ আমাৰ মানুহজন গা চা নুধুৱে সেইকাৰণে গৈছে আছে একচুৱেলি পানী নহয় মানে পানীৰ কি হয় নাজানো এয়া গা নুধুৱা মানুহবোৰ এনেকৈ গা ধুৱে যেহেতু পাৰ্কটো বহুতেই ডাঙৰ সো এনেকৈ ইয়াতে চাইকেল ৰেন্টত লৈ কিনেও মানে ঘূৰিবলৈ পাৰি তাৰপৰা আমি আগবাঢ়িলো জিৰাফ চাবলৈ বৰষুণ পৰাৰ কাৰণে বহুত কিবা বোকা লেতেৰা হৈ আছে জিৰাফটো ষ্টেচু কিন্তু তাৰ টেইলটো মানে লৰে আৰু নেচাৰেল হয় এই বস্তুটো আমি বোটিং কৰিবলৈ যাওঁ ইয়াতে বোটিং আছে বুলি চাইছিলোঁ আমি ভিডিঅ'ত গমো পাইছিলোঁ সেইকাৰণে আমি বোলে বোটিং কৰোঁ মোতকৈ বেছি এক্সাইটেড দেই বোটিঙৰ কাৰণে এইবিলাকৰ কাৰণে অলৱেজ ৰেডি সো আমি গৈ আছোঁ এইটো বহুত ধুনীয়া গাইজ ইয়াতে ফটো তুলিব পাৰি মই এটা ফটো তুলিলোঁ ছানছেট হ'বলৈ হৈছে এয়া ধুনীয়া এওঁ আৰু মোবাইলতে বিজি এনি টাইম মোবাইল গাইজ এয়া হৈছে বোটিং এৰিয়া আমি যাম বোটিং কৰিম ইন্ডিপেন্ডেন্স ডে বুলি এটা তিৰংগা পেষ্ট্ৰি আছে হেয়া মই ললো তাপা তেও পাপৰি চাট ললে তাপা আমি আসলে বোটিং কৰিম বুলি ভাবিছিলো কিন্তু ইয়াতে আহি চালো এটা ক্ৰুজ টাইপ মানে কিবা এটা আছিল আৰু বোট ফ্যামিলি বোট তাতে মানে আমাক গোটে এৰিয়াটো কভাৰ কৰায় আৰু তো সেইকাৰণে পেডেল মাৰি কেনে যোৱাতকে বোটত আমি এটো ক্ৰুজৰ ৰাইডটো ললো ভিউখিনি বহুত ধুনীয়া গাইজ আমি এনেকৈ ভিতৰত বোটত থাকোঁতে তাৰ পৰা আমি এটা ফটোও তুলিলোঁ
ইমান ধুনীয়া সিনছখিনি আপোনালোকেও এনজয় কৰক। তাৰপিছত আমি পাৰ্কটো আৰু অলপ এক্সপ্ল'ৰ কৰিলোঁ। ধুনীয়া ধুনীয়া ডেক'ৰেশ্যনছবোৰ আছিলে তাতে। তাৰপৰা এইটো পিককৰ এইটো ধুনীয়া গ্ৰাছৰ বনোৱা। তাৰপৰা চালোঁ কোনটো এৰিয়া কেনেকুৱা কি ক'ত ওলাই কি নাযায়। এই চব গাইজ আমাৰ জোনাকী দেৱী গৈ আছে, পুৰা পোষ্ট দি আছে, কিন্তু মই এতিয়া কেমেৰা নকৰোঁ। दिस इज व्यू हमारा दार्जिलिंग। ये रहा अपना दार्जिलिंग, मिनी दार्जिलिंग। देखिए जूम कर देता हूँ, थोड़ा बहुत जूम नहीं होता ये वाला फोन से। ये देखिए दैट्स टॉय ट्रेन गाइस। আমি হেৰাই গ'লো ইকো পাৰ্কত। ইমানেই ডাঙৰ ড্ৰিংক ৱাটাৰ ক'ৰ পৰা মানে এক্সিট গেট বিচাৰিয়ে পোৱা নাই। এতিয়া ভাবো এই ইণ্ডিপেণ্ডেন্স ডে গাইজ। তাৰপিছত আমি দুয়ো এক্সিট গেটটো বিচাৰি বিচাৰি গৈ আছোঁ গাইজ। এয়া হৈছে টয় ট্ৰেইন। আমাৰ মাহঁতে আহিলে এইটোতে ঘূৰাব লাগিব। এইটোহে ডাঙৰ পাৰ্কটো আমাৰ মাহঁতে খোজকাঢ়ি যে ঘূৰিব নোৱাৰিব, পচিবলে নহয়। সেইকাৰণে এইটোত বহাই ঘূৰাব লাগিব। গাইজ আমি ফাইনেলি ৰাস্তাটো বিচাৰি পালোঁ। মানে ইয়াতে 4টা গেট আছে। আমি গেট নম্বৰ 3 দি সোমাইছিলোঁ, কাৰণ তাৰ ওচৰতে আমাৰ পাৰ্কিং আছিলে। আমি স্কুটি পাৰ্ক তাতে কৰিছিলোঁ আৰু বেলেগ গেটেদি ওলালে আমি স্কুটি ক'তনো বিচাৰি পালোঁ হয়, ইমান ডাঙৰ। সেইকাৰণে আমি বিচাৰি বিচাৰি গেট নম্বৰ 3 পালোঁ। এয়া দিছ ইজ দ্য গেট গাইজ, এক্সিট গেট। আমি ওলালোঁ, এতিয়া যাওঁ পাৰ্কিঙলৈ, স্কুটি লওঁ। তাৰপিছত আমি এটা জেগাত যাম খাবলৈ, আপোনালোকক দেখুৱাই যাম দেই। চ' গাইজ আমি ওলালোঁ ইকো পাৰ্কৰ পৰা। আমি য'ত যাবলৈ ওলাইছোঁ বেছি দূৰ নহয়, 10-15 মিনিটছৰ ৰাস্তা হয়। অন দ্য ৱেত আমি বিশ্ব বাংলা গেট দেখিলোঁ। এইটো এটা ৰেষ্টুৰেণ্ট হয়, ওপৰত যাবলৈ পাৰে, বহুত ধুনীয়া হয়, দেখিয়ে ভাল লাগে। তাৰপৰা আমি এনেকৈ আহি 10 মিনিটছত আমি আহি পালোঁহি। গাইজ আমি ক'ত আহিছোঁ অলপ পিছত ভালকৈ ক'ম। গাইজ আমি আহিছোঁ চেকুৱা ঘৰ, য'ত ইয়াতে অথেণ্টিক একদম ট্ৰেডিশ্যনেল নেপালী ডিছবোৰ পায়। বহুত টেষ্টি হয়, প্ৰাইচবোৰ বহুত ৰিজনেবল হয়। এইটো একদম ফেমাছ ঝোল ম'ম' হয়, চিকেন ঝোল ম'ম'। মানুহজনক ক'ব এতিয়া খাই কেনে কেনেকুৱা লাগিছে। হাতলে দেখছি না তোকে মুখেৰে থাকছে নেকি। তাৰপিছত চিকেন থুপ্পা অৰ্ডাৰ কৰিছিলে, এয়া খাই আছে। মই ভেজ ম'ম' অৰ্ডাৰ কৰিছিলোঁ। মই ভেজ কোঠে ম'ম' খালোঁ, যোনটো ওপৰৰ পৰা ষ্টিম থাকে, তলৰ পৰা ফ্ৰাইড থাকে। সেইটো বহুত টেষ্টি হয়, বহুত ধুনীয়া হয়। মই পিকচাৰ্ছখিনি লগাই দিম, আপোনালোকক চাবলৈ পাৰিব। বহুত মানে ধুনীয়া হয়, টেষ্টি হয়, গোটেইখিনি খানা টেষ্টি হয় ইয়াৰে। এইটো আপোনালোকৰ নিউ টাউনত আছে। যোনে নেপালী কুজিনবোৰ খাই ভাল পায়, ইয়াতে আহি কিনে ট্ৰাই কৰিবলৈ পাৰে। গাইজ আমি বিশ্ব বাংলা পাইছোঁ। এইখিনি এৰিয়াটো ইমান ধুনীয়া, মানে ইমান ফ্লেটছ আছে, ইমান বিল্ডিং আছে নহয়, এইখিনি চালে মানে চাই থাকিব মন যায়। এইখিনি দিনত চাই যিমান ভাল লাগে, ৰাতি আৰু বেছি ভাল লাগে চাই। বহুত ধুনীয়া হয় ভিউটো, একদম মানে চালে চাই থাকিবলৈ মন যায়। তাৰপিছত ৰাস্তাত আমি ইণ্ডিপেণ্ডেন্স ডে ডেক'ৰেশ্যনবোৰ চালোঁ। গাইজ আমি আহি পালোঁহি ঘৰত। ইটছ অলম'ষ্ট 8:30। আমি এনেকুৱা 4:30 মানত ওলাইছিলোঁ, আহিলোঁ এই জাষ্ট আহি পালোঁ। ফাইনেলি আহি পালোঁ দিয়ক। নদীব আৰু উপায় নাই, বিৰাট কষ্ট কলকাতাত চলাওঁতে স্কুটি। এজনী খুলিব পৰা নাই চাবিটো, কি কৰিব গাইজ। ফাইনেলি ঘৰ পালোঁহি গাইজ। থেংকছ ফৰ ৱাচিং, আজিলৈ ইমানে।